ফেসবুকত পোস্ট কৰিছে, আপোনালোকে নিশ্চয় চাই আছে। যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি যিটো আছে, সেই আঁচনিৰ বিষয়ে তেখেতে এটা কথা শ্বেয়াৰ কৰিছে। কথাটো হৈছে এনেকুৱা ধৰণৰ কি, তেখেতে ইণ্টাৰভিউ দিছে, কিন্তু ইণ্টাৰভিউ যিটো দিলে তাতে তেওঁ পজিটিভ ৰেজাল্ট নাপালে। কেনেকুৱা যে আপোনালোকে এইখন পঢ়ি চালেই গম পাব, নিশ্চয় পঢ়ি চাওক। আপোনালোকে যিটো লিখা আছে ইয়াতে চাওক, যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ইণ্টাৰভিউ লৈ আছে নামতহে, কিন্তু চিলেকশ্যন দিব চামচাসকলে। এনেই মানুহক কষ্ট দি আছে চৰকাৰে। মুঠতে 2 লাখ টকাৰ সপোন বাস্তৱ নহ'ব। বাকী কিছুমান ইণ্টাৰভিউ লোৱা কেইটামান দালাল বহুৱাই থৈ দিছে, ভালদৰে কথা ক'ব নাজানে। বাকী আপোনালোকে ইণ্টাৰভিউ দিলেনে? ইয়াৰ পৰা আপোনালোকে কি বুজি পাইছে? ইণ্টাৰভিউ দি নামতহে ইণ্টাৰভিউবিলাক পাতিছে। চিলেকশ্যন কৰিলে বেছিভাগ কাষ্টৰ মানুহে ওলাব। ইয়াৰ পৰা আপোনালোকে নিশ্চয় এটা কথা আপোনালোকে অনুমান কৰিব পাৰিছে যে ইয়াতে যিবিলাক মানুহে ইয়াতে ইণ্টাৰভিউ দিলে, সেই ইণ্টাৰভিউ যিটো দিলে তেওঁলোকে গম পাইছে যে ইয়াতে আমি যিটো ইণ্টাৰভিউ দিলোঁ এনে ইণ্টাৰভিউ দিলোঁ। যিহেতু ইয়াতে কোনো ধৰণৰ ইণ্টাৰভিউৰ মানে যিটো প্ৰচেছ, মানে ইণ্টাৰভিউ দিলে এটা গম পোৱা যায় কি আমি ইয়াতে ইণ্টাৰভিউটো পাছ কৰিলোঁ নে ফেইল কৰিলোঁ, এটা অনুমান কৰিব পৰা যায়। কিন্তু ইয়াতে যিটো ইণ্টাৰভিউ চলি আছে, সেই ইণ্টাৰভিউ দি আপোনালোকে নিশ্চয় গম পাইছে যে ইয়াৰ পৰা আমি ভাল আশা কৰিব নোৱাৰোঁ, কাৰণ ইয়াতে অলৰেডি চিলেকশ্যন কৰি থৈ দিয়া মানুহ আছে। ইয়াতে অকল আমি নামতে ইমান কষ্ট কৰি পইচা খৰচ কৰি ইণ্টাৰভিউবিলাক দি আছোঁ, কিন্তু ইয়াতে চিলেকশ্যন হোৱাৰ নামেই নাই। বাকী ইয়াতে যিবিলাকক চিলেকশ্যন কৰিব, ইয়াতে তেওঁলোকৰ নিজা মানুহ থাকিব আৰু নিশ্চয় কাষ্টৰ মানুহ আছে। তেনেকুৱা কথা ইয়াতে শ্বেয়াৰ কৰিছে, আপোনালোকে নিশ্চয় চাইছে, কথাবিলাক চাই আছে ইয়াতে। যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ যিটো চিলেকশ্যন প্ৰচেছ থাকিব, যিটো চিলেকশ্যন কৰিব, সেই চিলেকশ্যনত মানে যেনেদৰে কৰিব লাগিছিলে। বাকী আপোনালোকৰ ফালৰ পৰা যিবিলাকে ইণ্টাৰভিউটো দিছে, তেওঁলোকে নিশ্চয় ইণ্টাৰভিউৰ যিখিনি মানে আপোনালোকে ইয়াৰ পৰা কি বুজি পাইছে নিশ্চয় কমেণ্ট বক্সত জনাব। আৰু আপুনি যিটো ইণ্টাৰভিউ দিলে, এই ইণ্টাৰভিউত চিলেকশ্যন হোৱাৰ চান্সটো আপুনি মানে ইয়াতে পজিটিভ পাব নে নেগেটিভ পাব নিশ্চয় জনাব। যিহেতু ইয়াতে যিটো চিলেকশ্যন প্ৰচেছখিনি ইয়াতে আৰম্ভ হ'ব 5 ছেপ্টেম্বৰ তাৰিখে লাষ্ট যিহেতু, তাৰপিছতে ইয়াতে কামখিনি আৰম্ভ হ'ব চিলেকশ্যনৰ। আৰু লিষ্টটো নিশ্চয় যেতিয়া চৰকাৰে চিলেকশ্যনৰ লিষ্টটো দিয়ে আপোনালোকক নিশ্চয় জনাম। চ' আপোনাৰ নিজৰ মন্তব্যখিনি নিশ্চয় জনাব।